আজি ওলামা কাউন্সিল অফ অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ যি অনুষ্ঠান হৈ যায়, ওলামা কাউন্সিল অফ অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ সাধাৰণ সভাত আজি বিশেষভাৱে শিক্ষাৰ ওপৰত গুৰুত্ব দি আলোচনা কৰা হয়। আৰু বৰ্তমান জানুৱাৰী মাহ আহিছে আৰু এই জানুৱাৰীৰ মাহত আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত যুৱক যুৱতীসকলক পিকনিকৰ নামত যিখিনি উদ্ভণ্ডালি কৰে সেইখিনি কথা আজিৰ বৈঠকত আলোচনা হৈছে। গতিকে মই ওলামা কাউন্সিলৰ ৰাজ্যখনৰ সভাপতি হিচাপে মই অসমৰ সমূহ ইছলাম ধৰ্মাৱলম্বী যুৱক যুৱতীসকলক মই কৰজোৰে মিনতি কৰিছোঁ, মই একেবাৰে অনুৰোধ কৰিছোঁ যে আমাৰ সৰু সৰু বাচ্চা ল'ৰা ছোৱালী যিবোৰ মানে পিকনিকৰ নামত গাঁৱে ভূঞে মানে ঢোল তাবলা বজাই যিখিনি আপোনালোকে হুলস্থুল কৰে, এয়া আমাৰ ইছলামৰ সংস্কৃতি নহয়, এয়া আমাৰ অসমৰ সংস্কৃতি নহয়, এয়া পশ্চিমীয়া সংস্কৃতি। আজি আপুনি অসমীয়া সমাজসমূহত যাবচোন, মোৰ ঘৰ যিহেতুকে লখিমপুৰত, আমাৰ হিন্দু ধৰ্মাৱলম্বী গাঁৱৰ লগত আমাৰ গাঁওখন। আমি জানুৱাৰী মাহ আহিলে আমি দেখা পাওঁ যে হিন্দু গাঁৱৰ মানুহ নিবিড়ে নিস্তব্ধ হৈ শুই আছে, উৰে ৰাতি হৈ আছে। কিন্তু আপুনি যদি আমাৰ বাংলা ভাষী কোৱা, যাক নেকি আজিৰ দিনত মিয়া ভাষা বুলি কোৱা হৈছে, মিয়া জনগোষ্ঠী বুলি যাক কোৱা হৈছে, সেই মিয়া অঞ্চল যদি যোৱা হয় তেনেহ'লে দেখা যায় যে যুৱক যুৱতীসকলৰ হুলস্থুল আৰু গান বাজনাৰ হুলস্থুল। গতিকে এনেকৈ সমাজসমূহ কলুষিত নকৰিবৰ কাৰণে মই অসমৰ যুৱক যুৱতীসকলক একেবাৰে মই তোমালোকক বাবা বুলি কৈছোঁ, তোমালোকক মই অনুৰোধ কৰিছোঁ, তোমালোকে এনে হুলস্থুল নকৰিবা। আৰু এই মঞ্চৰ পৰাই আজি অসমৰ ইমামসকলক, মুৱাজ্জিন চাহাবসকলক আৰু মছজিদৰ মাদ্ৰাছাৰ শিক্ষকসকলক লগতে শিক্ষিত সমাজকো মই অনুৰোধ কৰিছোঁ যে এনেধৰণৰ বিষয়ৰ ওপৰত আপোনালোকৰ নজৰ ৰাখিবৰ কাৰণে আমি আপোনালোকৰ যোগেদি, আপোনালোকৰ চেনেলসমূহৰ যোগেদি আমি গোটেই অসমবাসীক অনুৰোধ ৰাখিছোঁ। আৰু বিশেষভাৱে শিক্ষাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে আজিৰ বৈঠকত আলোচনা কৰা হয়। আজিৰ বৈঠকত আলোচনা কৰা হয় যে লাগিলে এযোৰ কাপোৰ কম পৰিধান কৰক, এসাঁজ ভাত কম খাওক, কিন্তু আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী ভাল এখন ইনষ্টিটিউটত পঢ়া শুনা কৰাই সমাজত এটা মানে আৱৰ্জনা নহয়, সমাজত এক আমানত হিচাপে, সমাজত এক ভাল সৎ নাগৰিক হিচাপে আপুনি প্ৰতিষ্ঠা কৰি দি যাওক, নিশ্চিতভাৱে অসমৰ ভৱিষ্যত ভাল হ'ব। কমিটি যিটো হ'ল তাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে। আৰু বিশেষ কৰি আমাৰ মৌলানা আব্দুল্লাহ চাহাব, তেওঁ লখিমপুৰৰ পৰা আহি আজি যে আমাৰ ইমান বেকৱাৰ্ড জাগাত তেওঁ আহি উপস্থিত হৈছে, তাৰ কাৰণে আমি তেওঁক বহুত ধন্যবাদ কৰিছোঁ। যিয়ে নহওক ইনশাআল্লাহ তেওঁ বিশেষ কৈ গৈছে, মই বিশেষ নকওঁ কাৰণ সময়ো কম। তাৰ ভিতৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি যিটো ওলামা কাউন্সিল, সেই ওলামা কাউন্সিল যে আমি কিহৰ দৰকাৰ সেই বস্তুটোৰ কাৰণে মই দুই এষাৰ ক'ব বিচাৰিছোঁ যে জমিয়ত উলামা আছে, আসু আছে, আমছু আছে, বিভিন্ন সংগঠন আছে। আৰু ওলামা কাউন্সিলৰ কিহৰ কাৰণে দৰকাৰ সেই বস্তুটো কি কমি আছে, যেনেকুৱা যুগে যুগে নবীসকল আহিছিল, যুগে যুগে চাহাবাসকলৰ লগত নবীসকলে বাতৰাবিলাক চলাইছিল, তাৰ মাজতেই আখিৰি নবীৰ এটা শেষ নবী যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছে, তাৰো কাৰণ আছে যে কি দিন মুকাম্মাল হোৱা নাছিল। তো আমি ভাবিছোঁ যে ওলামা কাউন্সিল আমি সেনেকুৱা মুকাম্মাল নহয়, তথাপি আমি ভাবিছোঁ বিশেষ অলপ যদি আমি আগুৱাই যাব পাৰোঁ, আমি যদি অলপ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইনশাআল্লাহ বহুত চেষ্টা কৰিছোঁ। আৰু বিশেষ কৰি এই অঞ্চলত প্ৰাথমিক যিটো স্বাস্থ্যকেন্দ্ৰ বহুত মানে অসুবিধা হৈ আছে, আৰু সেই স্বাস্থ্যকেন্দ্ৰৰ অসুবিধাৰ কাৰণে আমাৰ মানুহ বহুত অসুবিধাত পৰি আছে। তাৰ কাৰণেও আমি ইনশাআল্লাহ এই ওলামা কাউন্সিলৰ জৰিয়তে আমি জনাম ইনশাআল্লাহ যাতে আমাৰ এই চৰ অঞ্চলত উন্নতৰ কাৰণে, উন্নতৰ হকে আৰু ড্ৰাগছ আৰু মদ আৰু জুৱা এইবিলাক বিশেষভাৱে চলি আছে, সেইবিলাকৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমি ইনশাআল্লাহ আগবাঢ়ি যাম। তাৰ মাজতে আৰু এটা কথা কৈছোঁ যে এই যে আমাক অসংখ্য মানুহ মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে, তেওঁ কৈ গৈছে কথাখিনি যে মিয়া শব্দটো হ'ল ডাঙৰ শব্দ, আৰু মিয়া শব্দটো হ'ল সন্মানীয় শব্দ, ডাঙৰীয়া মিয়া শব্দৰ অৰ্থ। কিন্তু আমাক কিছুমান অংশ মানুহ আমাক মিয়া কওঁতে মিয়াটো আমাৰ গালিৰ নিচিনা পৰিণত হৈ গৈছে। তাৰ কাৰণে ভাবোঁ যে চিলতীয়াসকল যিবিলাক মানুহ আছে তেওঁলোকে আলিম ওলামাক মিয়া চাপ বুলি কয়, আৰু বঙালীভাষী যিবিলাক মানুহ আছে তেওঁলোকে শহুৰক মিয়া চাপ বুলি কয়, আৰু জোঁৱাইকো মিয়া চাপ বুলি মাতে। কিন্তু এসংখ্য মানুহ আমাক কি বুলি কৈছে, মিয়া মানে এনেকুৱা ঘৃণনীয় হৈছে যে আমি ৰাস্তাত ঝাৰু মাৰা মানুহ, আমি ড্ৰেইনত কাম কৰা মানুহ নহয়, মিয়া শব্দৰ হৈছে ডাঙৰীয়া। তো মই এইখিনি ক'ব বিচাৰোঁ যাতে আমাৰ এই মানুহ যেনেকুৱা ডাঙৰীয়া
শিক্ষিত সুশিক্ষিত হৈ যাতে আমি দেখাব পাৰোঁ তাৰ কাৰণে ইনশাল্লাহ চেষ্টা কৰিম।